নমস্কাৰ বন্ধুসকল, মই ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মানে মই আহিছোঁ এটা জেগাত আমগুৰিত মানে ইয়াত দাদা এজন চিনাকি দাদা এজন আছে। তেখেতে এখন মানে দোকান তেখেতে খুলিলে। কেতিয়া খুলিলে, কি খুলিলে আৰু কেনেকুৱা দোকান সকলোখিনি আপোনালোকক মই দেখুৱাম। আপোনালোকে চাই থাকিব আৰু বেছিভাগ আপোনালোকে জানিব পাৰিব মানে কি বস্তু ইয়াত আপোনালোকে পাব সকলোখিনি। আৰু বেছি নকওঁ, আপোনালোকক মই দোকানলৈ ভিতৰলৈ লৈ গৈ আছোঁ। এই দোকানৰ ভিতৰত মোৰ লগত আছে দাদা। আপোনাৰ ভাল নামটো? ৰাকেশ বৰুৱা। আপোনাৰ এইটো মানে আপোনাৰ ব্যৱসায়টো এইটো এনেই কিমান দিন হ'ল? মানে 45 বছৰ। 45 বছৰ দেউতাই কৈ যোৱা এইটো এতিয়া এইখন ইয়াত ৰিচেণ্ট খুলিছে কি? এইটো আমাৰ এটা ব্ৰাঞ্চ, মেইন ব্ৰাঞ্চ হ'ল এতিয়া। আৰু গোলাঘাটত বৰপথাৰত এটা আছে আৰু এটা তামোলচিগাত এটা আছে। এটা গোলাঘাট আৰু এটা তামোলচিগা, এইটো মেইন। ইয়াত আমগুৰিত খুলিছে, নতুনকৈ খোলা হৈছে। বেছি দিন হোৱা নাই চাগে? বেছি দিন এক মাহ হৈছে। আপোনালোকে আৰু জানিব। তাৰপিছত এই আপোনাৰ ইয়াত আপোনালোকৰ মানে যিহেতু স্পেচিয়েলি ভাওনাৰ যিমান কষ্টিউম আছে সকলোখিনি পোৱা যাব ন? আপোনালোকৰ অঞ্চলত যিহেতু এতিয়া ভাওনা হৈ আছে, ৰাস হৈ আছে, তেনেকে আপোনালোকে যদি কিবা কষ্টিউম আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে তো দাদাৰ মানে ইয়াতে আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে। আৰু আপোনালোকে মানে ইয়াত বিভিন্ন ধৰণৰ যি লাগে একদম এভৰিথিং, মণি মুকুতা হওক, ড্ৰেছ হওক, আপোনাৰ চুলি আছে, মই আপোনালোকক দেখুৱাম কি আছে। সেইখিনি সকলোখিনি আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। পঠিওৱা ব্যৱস্থাটো আমি পঠিয়াই দিম। আপোনাৰ যিখিনি যাবলৈ ট্ৰেভেলাৰ দি দিওঁ, নহ'লে আমি কুৰিয়াৰ কৰি কুৰিয়াৰ আৰু সেইটো মানে পঠিয়াই দিয়া ব্যৱস্থাটো আছে। তাৰপিছত আৰু যিহেতু এইটো মানে এতিয়া বিজনেছ আপুনি যেতিয়া ষ্টাৰ্ট কৰিলে, তেতিয়া আপুনি একদম মানে কি এটা মানে হেৰি এটা লৈ কিনে মানে বিজনেছটো ষ্টাৰ্ট কৰিছিলে? এইটো মই কৰা নহয়, দেউতাই কৰা। দেউতাই গোটেই গছজোপা দেউতাই মানে ডাঙৰ কৰি থৈ দিলে। মই এই 2 বছৰ মানৰ পৰা চাবলৈহে লৈছে। যিহেতু এতিয়া আপুনি মানে এই বিজনেছটো এতিয়া ব্যৱসায়টোত মানে কেনেকুৱা আপোনাৰ ৰেছপন্সটো কেনেকুৱা পাইছে? ৰেছপন্সটো ভাল পাইছো। এই দোকানখন এতিয়া মানে কি হৈছে, আগতে আমি ড্ৰেছটো ভাড়ালৈ দিওঁ বা বিক্ৰী কৰোঁ। এতিয়া ড্ৰেছ বনোৱা যিটো আইটেম আছে, যিখিনি মেটেৰিয়েলে হওক বা মণি মুকুতা, সকলোখিনি ইয়াত হ'লচেল প্ৰাইচত পায়। এতিয়া মানে কি বস্তুটো ইয়াতে বনাবও পাৰি মানে। এতিয়া মানে মেটেৰিয়েলৰ কাৰণে, মণি মুকুতাৰ কাৰণে আপুনি বেলেগ জেগালৈ নগ'লেও ইয়াতে চব এভেইলেবল আছে। আৰু প্ৰাইচটো হ'লচেল প্ৰাইচত ৰেডিমেড চুৰিয়াৰ পৰা আৰম্ভ কৰি বুজিব পাৰোঁ, ৱাছকোট, বাইগন, এইবিলাক গম পায় যিখিনি ভাড়াৰ লগত জড়িত মানুহ। এতিয়া যদি মানে ভাবে কিছুমান জেগাত হয়তো দৰ্শকে চাই আছে, কিছুমান জেগাত তেওঁলোকে হয়তো এইটো বিজনেছটো কৰিব পাৰে। তো এতিয়া কিছুমানে যদি এনে সৰুৰ পৰা ষ্টাৰ্ট কৰিম বুলি যদি ভাবে, মিনিমাম মানে সৰুকৈ আৰু, তো তেওঁলোকে কিমান ইনভেষ্ট কৰি কিনে এইটো বিজনেছটো মানে তেওঁলোকে ষ্টাৰ্ট কৰিব পাৰিব? 50,000 পৰা ধুনীয়াকৈ ষ্টাৰ্ট কৰিব। 50,000 মূলকৈ 50,000 পৰা এখন ভাওনা দিব পৰাকৈ সদ্যহতে 40-50,000 পৰা ষ্টাৰ্ট কৰিব পাৰে। 40-50,000 পৰা আপোনালোকে যদি মানে ইনভেষ্ট কৰিব পাৰে, তেনেকে আপোনালোকৰ অঞ্চলত মানে আপোনালোকে তেনেকে এখন খুলিব পাৰে। এতিয়া দাদা যিহেতু দেউতাকে খুলিছিলে এখন অলপ সেইটো কাৰণে অলপ বেলেগ আৰু, তো আপোনালোকে নিজে যদি খুলিব বিচাৰে তো আপোনালোকৰ অঞ্চলত আপোনালোকে খুলিব পাৰে। এমাউণ্টটো মই ক'লোঁ 40-50,000 এনেকুৱাত ব্যৱসায়টো কৰিব পাৰে। আৰু ৰেছপন্সটো ধুনীয়া। আৰু তেনেকে এতিয়া কথাটো কি, ভাওনাৰ হেৰিটো মানে বিভিন্ন জেগাত চব জেগাত মানে এভেইলেবল দোকান পোৱা নাযায় ন? মই মানে এটা জেগাত এৰিয়াত খুব বেছি এখন দুখনহে থাকে। এতিয়া ৰ মেটেৰিয়েলছ যিবিলাক মণি মুকুতা, সেইবিলাক আনিবলৈ হ'লে হয় যোৰহাট যাব লাগে, নহয় তিনিচুকীয়া যাব লাগে। কাপোৰ কানি এইবিলাক, কাপোৰ কানি চব হ'লচেল প্ৰাইচত আপোনালোকে ইয়াতে পাব। ভেলভেট হওক, তাৰপিছত এইবিলাক ফুলাম কাপোৰ আছে, পিছত আপোনাক মই দেখাই দিম। ফুল আছে, বিভিন্ন মণি মই দেখুৱাই দিম। তাৰপিছত আৰু আপোনালোকৰ এতিয়া দাদাই ক'লে যিখিনি কথা, আৰু আপোনালোকক মই দেখুৱাম দোকানখনৰ গোটেইখিনি কেনেকৈ চিলাই আছে, কি কৰি আছে, মানে যিসকলে কৰ্ম কৰি আছে। আৰু এটা দেখাম আপোনালোকে চাব। ইয়াত দেখিছে আপোনালোকে এইবিলাক ভাওনাৰ হেৰি পোৱা ন, প্ৰমাণপত্ৰ। এই অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা দেখিছে, হাফলটিং ন, বৰনামঘৰ, শিৱসাগৰ।
এনেকৈ আপোনালোকৰ ইয়াতে যিহেতু দাদাহঁতৰ ভাওনাৰ প্ৰতিযোগিতাত দাদাহঁতে মানে ইয়াৰ পৰা মানপত্ৰ পাইছিলে, এইখিনি তেওঁলোকে একদম বহুত ভাল ধৰণে থৈ দিছে সজাই। এইটো কি হয়? এইবিলাক হয় ষ্টোনলেছ, মুকুটত লগোৱা, ভাওনা ড্ৰেছত লগোৱা, বিভিন্ন টাইপৰ আছে। এইবিলাক পতি পতি, এইবিলাক এই চোলাটো দৰকাৰ হয়। পতি পতি আছে, সাপ চাপ হাফ স্নেক, শিৱ যিহেতু ডিঙিত লৈ থাকে। এইবিলাক হৈছে হেৰি পতি, চোলা মৰা এইবিলাক পতি, আৰু এইবিলাক চব পতিয়ে হয়। এইবোৰ আৰু বিভিন্ন বিভিন্ন ডিজাইনৰ এইবিলাক চুমকি, এইবোৰ চুমকি। যদি বিভিন্ন মেটেল, এইবিলাক মেটেল, বিভিন্ন ডিজাইনৰ মেটেল, ফুল, এইবিলাক মেটেল। চব মেটেলে এইবিলাক চব চোলাত লগাই আজিকালি। প্লেট কিছুমান এইবিলাক ড্ৰেছ, এইবোৰ পুৰণা ড্ৰেছ, এইবোৰ থবলৈ ইয়াত থৈ দিয়া হৈছে। নতুন নহয়, পুৰণা ড্ৰেছ। এইবিলাক মাটি আৰু আজিকালি চোলাবতে লৈ আহিব। এইবিলাক বিভিন্ন ধৰণৰ। তাৰপৰা এইবিলাক মুচ যে লগাই, এইবোৰৰ পৰাই বনাই দিয়ে। মুকুট, এইখিনি চুলিখিনি দেখাই দিওঁ। চুলিটো চাব পাৰিলে ভাল কোৱালিটি চুলি হয়। গাঁঠি কেইবাটাও কোৱালিটি আছে। কাপোৰ এইবিলাক ভেলভেট, হালধীয়া, ক'লা, নীলা, কমলা কালাৰ, ৰঙা, এইবিলাক দাম যি দৰকাৰ হয় এইখিনি গোটেইখিনি পোৱা যায়। ইয়াত এই ভিতৰত আপোনালোকে এতিয়া ইয়াত বনাই আছে, এইটো দেখিছে এখন মানে বস্তুটো ইয়াত এনেকে লগাই ল'ব লাগে ন, এনেকে। এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, বনাই আছে। আৰু ইয়াত কি কি দিছে আপোনালোকে এইবোৰ দেখিছে, মেটেৰিয়েলছ বিলাক। আৰু পিছফালে এইটো আপোনাৰ এনেকে বনাইছে প্লেন চিট দি কিনে, এনেকে বনাই আছে দাদাহঁতে। আৰু এইফালে দেখিছে আপোনালোকে পিছফালে গোটেই মুকুট, বেলেগ বেলেগ ডিজাইনৰ চব। এইফালে মেচিনত দাদাহঁতে মানে এতিয়া ড্ৰেছবিলাক তাতে চিলাই থাকে সম্পূৰ্ণ। এতিয়া তাত কাম লাগি আছে দাদাহঁতে। এতিয়া মই আপোনালোকক দেখুৱাই আছো, চাই থাকক। মই আপোনালোকক দেখুৱাই আছো। এতিয়া দেখিছে দাদা চিলাই আছে, বহুত কষ্ট হয় ন। খোৱা বোৱা সময় মিলাবও নোৱাৰি। কামত এতিয়া প্ৰেছাৰ পৰি আছে, ইটোৰ পিছত ইটো অৰ্ডাৰ হয় নাই, তাকে তেওঁলোকে বহুত কষ্ট কৰি কিনে এতিয়া কৰি আছে কাম। আৰু মই অলপমান এনে আৰু যিহেতু এইবোৰ ভগৱানৰ ড্ৰেছ অকণমান পিন্ধিবলৈ কিবা লাগে, কিন্তু হ'লেও তেওঁলোকে চিলাইছে। অকণমান মানে চাওঁ বস্তুটো কেনেকুৱা লাগে, মই আপোনালোকক পিন্ধি দেখাইছোঁ।
এইটো ছাগলী মুখা এতিয়া মানে এইটো বনাই আছে ইয়াত খালি আৰু পিছফালে বান্ধিবলৈ ফিটা চিটা হেৰি কৰিব লাগিব লগাব লাগিব এইখিনি চব বাহিৰত থৈ দিয়া আছে বাৰাণ্ডাত দোকানত মানে এইবিলাক চব এইখিনি এইটো কাৰণে থৈ দিছে এইখিনি মানে ভাড়া লৈ গৈছিলেতো তো সেইটো কাৰণে তেওঁলোকে ঘূৰাই দিয়াৰ পিছত ইয়াতে মানে ৰ'দৰ অকণমান তাপ পাবলৈ মানে এইখিনি ইয়াতে বাহিৰত থৈ দিয়া হৈছিলে তো সেইটো কাৰণে বাহিৰত এনেকৈ থৈ দিছে আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰি দিব এটা কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকে ফ্ৰেণ্ডছবিলাকে এইবিলাক পায় আৰু তেওঁলোকে যদি আৰু এইটো অৰ্ডাৰ কৰিব বিচাৰে তো সেইটো কাৰণে শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ধন্যবাদ